আজিৰে পৰা আৰম্ভ যোৰহাটৰ সৰ্ববৃহৎ সদৌ অসম ভিত্তিত প্ৰাইজমানি দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। উত্তৰ যোৰহাটৰ কল্যাণী খেলপথাৰত বৃহত্তৰ যোৰহাট জিলা যুৱ ঐক্য মঞ্চৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক সদৌ অসম ভিত্তিত দিবানৈশ প্ৰাইজমানি টেনিছ বল প্ৰতিযোগিতাখনি 10, 11, 12 আৰু ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব। এই বৰ্ষত প্ৰতিযোগিতাখনি হিয়াৰামঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ উৎসৰ্গিত কৰা হৈছে। আজি শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, যুৱ সমাজকৰ্মী তথা খেলখনৰ মুখ্য ব্যৱস্থাপক সিদ্ধাংকু অংকুৰ বৰুৱা, পুখলেবিটৰ মুখ্য সম্পাদক অমৰ বৰুৱাৰ লগতে কেইবাগৰাকী ক্ৰীড়া সংগঠক সমাজকৰ্মী উপস্থিত থাকে। ইতিমধ্যে খেলখনলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা আগশাৰীৰ দলে যোগদান কৰে। শুভাৰম্ভণি খেলখনিত বহুসংখ্যক ক্ৰীড়াপ্ৰেমী দৰ্শক উপস্থিত থকা পৰিলক্ষিত হয়। ব্যুৰো ৰিপৰ্ট, পুখলেবিট। যোৰহাট জিলা যুৱ ঐক্য মঞ্চই যোৱা 3টা বছৰৰ দৰে এইবাৰো যি এই ছিজন 4 ক্ৰিকেট টুৰ্ণামেণ্টখন আয়োজন কৰিছে আৰু এক সুন্দৰ পৰিৱেশত আমাৰ ঐতিহ্যমণ্ডিত উত্তৰ যোৰহাটৰ কল্যাণী খেলপথাৰত এই আয়োজিত এই খেলখনে ক্ৰীড়া আৰু সাংস্কৃতিক পৰিৱেশ এক কৰি আমাৰ সমাজত বিশেষকৈ বন্ধুত্বমূলক আৰু ভাতৃত্ববোধৰ উৎকৰ্ষ সাধন কৰাতে গৰিহণা যোগাই আহিছে। মই যোৰহাট জিলা যুৱ ঐক্য মঞ্চৰ প্ৰতিগৰাকী উদ্যোক্তালৈ আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকৰ এনেকুৱা ধৰণৰ প্ৰচেষ্টা যাতে ভৱিষ্যতে অব্যাহত থাকে। বিশেষকৈ এইবাৰ তেখেতসকলে প্ৰতিযোগিতাখনে আমাৰ প্ৰাণৰ শিল্পী হিয়াৰামঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত উৎসৰ্গা কৰিছে আৰু তেখেতলোকৰ এটা সামাজিক দায়বদ্ধতা অটুট থাকক, অব্যাহত থাকক, তাকে মই প্ৰাৰ্থনা জনাই আজি খেলখনৰ উদ্বোধনী অনুষ্ঠানত আমি উপস্থিত হোৱাৰ আনন্দিত হৈছোঁ। নমস্কাৰ, আমি বৃহত্তৰ যোৰহাট জিলা যুৱ ঐক্য মঞ্চই পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এই বছৰো চতুৰ্থ বাৰ্ষিকৰ বাবে এখনি দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিছোঁ। এই প্ৰতিযোগিতাখনি আচলতে আমি হিয়াৰামঠু যুগদ্ৰষ্টা জুবিন গাৰ্গ দেৱলৈ উৎসৰ্গা কৰিছোঁ, যিখন টুৰ্ণামেণ্টৰ কাৰণে অসমৰ ভালেসংখ্যক টেনিছ বল ক্ৰিকেট খেলুৱৈ আশাৰে ৰৈ থাকে। তেনেকুৱা এখন টুৰ্ণামেণ্ট আমি জুবিনদাৰ অকাল বিয়োগৰ কাৰণে খেলখন অনুষ্ঠিত কৰাৰ কথা নাছিল যদিও স্থানীয় ৰাইজৰ আহ্বানত জুবিন গাৰ্গ ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এইবাৰ আমি খেলখন আয়োজন কৰিলোঁ। আজিৰ পৰা আমাৰ 10, 12, 25 তাৰিখৰ পৰা 13, 12, 25লৈকে এই খেলখন অনুষ্ঠিত হ'ব আৰু চূড়ান্ত খেলৰ লগত সংগতি ৰাখি জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জনাই আমি চূড়ান্ত খেলৰ পিছত আমাৰ হিয়াৰামঠু জুবিন গাৰ্গ দেৱলৈ উৎসৰ্গা কৰিছোঁ এটি সাংস্কৃতিক অনুষ্ঠান মায়াবিনী ৰেণিশা নামেৰে। উক্ত অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব অসমৰ স্বনামধন্য শিল্পী নীল আকাশ আৰু কুসুম কৈলাশ আৰু বিকশিতা গগৈ। সেয়েহে সমূহ ক্ৰীড়াপ্ৰেমী তথা সাংস্কৃতিক প্ৰেমী ৰাইজত এই আটাইকেইদিনতে আমাক সহায় সাৰথি কৰি খেলখন ভালদৰে অনুষ্ঠিত হ'বলৈ উৎসাহ যোগাব বুলি আমি আহ্বান জনালোঁ। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।